হয়, এইবাৰ ১০২খন আসনেৰে চৰকাৰ গঠন কৰা এই চৰকাৰৰ এইবাৰ বাজেট দাখিল কৰা হ'ব আৰু এইবাৰ বাজেটখনক লৈ জনসাধাৰণৰ কি ধৰণৰ প্ৰতিক্ৰিয়া, কি ধৰণৰ আশা কৰিছে সকলোৱে আমি জানিবলৈ যত্ন কৰিম। আৰু যিহেতু চৰকাৰখনক লৈ জনসাধাৰণৰ আশা প্ৰত্যাশা যথেষ্ট এইবাৰ বৃদ্ধি পাইছে বিগত দিনত, কিয়নো যথেষ্ট গৰিষ্ঠ সংখ্যক আসনেৰে এইবাৰ চৰকাৰ গঠন হৈছে আৰু এই বহু আকাংক্ষিত বাজেট ইতিমধ্যে দাখিল কৰা হ'ব আৰু জয়ন্ত মল্ল বৰুৱাই প্ৰথমবাৰৰ বাবে বিত্তমন্ত্ৰী হিচাপে বাজেট দাখিল কৰিব। আমি সাধাৰণ জনতাই এই বাজেটখনক কেনেদৰে আশা কৰে, কেনেদৰে প্ৰত্যাশা কৰে আমি জানিব যত্ন কৰিম। এইবাৰ চৰকাৰখনত যথেষ্ট সংখ্যক আসন লৈ পেলাই চৰকাৰ গঠন কৰিলে আৰু যে বাজেট দাখিল কৰিব কেনেধৰণৰ আশা এইবাৰ বাজেটক? নিশ্চয়কৈ এবাৰ নতুন চৰকাৰৰ প্ৰথমবাৰৰ বাবে প্ৰথম বৰ্ষৰ ২৬-২৭ বৰ্ষৰ বাজেট দাখিল কৰিব জয়ন্ত মল্ল বৰুৱাই। গতিকে এই চৰকাৰখনৰ পৰা যথেষ্ট আশা প্ৰত্যাশা মানুহৰ আছে আৰু থাকিব। আৰু ৰাইজৰ এটাই কথা যে আচলতে আজি কৃষিজাত সামগ্ৰীৰ পৰা আদি কৰি যত যি মূল্য বৃদ্ধি হৈছে তাৰ পৰা এটা আশা কৰে কৃষকৰ পকেটত ধন আৰু যুৱকৰ হাতত কৰ্ম, এই দুটা বস্তু থাকিব লাগে। আচলতে কৃষকসকলে উচিত মূল্য পাব লাগে বস্তুৰ আৰু যুৱকসকলে উচিত কৰ্ম পাব লাগে। চাকৰি নহ'লেও যাতে যুৱকসকলে কৰ্মমুখী হ'ব পাৰে, MSMEৰ জৰিয়তে বা ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে যাতে যুৱকসকলে আত্মনিৰ্ভৰশীল হ'ব পাৰে, তাৰ বাবে চৰকাৰখনে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা ৰাখিছোঁ এই বাজেটত। কেৱল মাত্ৰ কিন্তু চৰকাৰী চাকৰি পালেহে যে হ'ব সেইটো নহয়, কৰ্মমুখী কৰাৰ ক্ষেত্ৰত কিন্তু উৎসাহ দিব লাগিব। হয়, নিশ্চয়কৈ। মানে মই কৈছোঁৱে যে যুৱকসকলে অকল চাকৰিৰ ক্ষেত্ৰতে বোলে যাব লাগিব এনেকুৱা কথা নাই, যাতে যুৱকসকলে উচিত ঋণ মানে চৰকাৰৰ পৰা যাতে বিশেষ ৰেহাই মূল্যত যাতে ঋণ লৈ এটা সৰু উদ্যোগ যাতে গঢ় লৈ উঠাই ল'ব পাৰে বা কৰ্মমুখী হ'ব পাৰে, সেই ক্ষেত্ৰত এই বাজেটত বিশেষ গুৰুত্ব দিব লাগে আচলতে। হয় হয় হয়। এই আশা কৰিছে সেই ধৰণে কি ক'ব? এইবাৰ চৰকাৰখনৰ প্ৰথমবাৰৰ বাবে বাজেট দাখিল কৰিব, প্ৰথমবাৰৰ বাবে জয়ন্ত মল্ল বিত্তমন্ত্ৰী আৰু এই চৰকাৰখনৰ আশা বহুত কিন্তু আছে মানুহৰ। হয়, আচলতে এই আমি বৰ্তমান চৰকাৰখনৰ পৰা যথেষ্ট আশা কৰিছোঁ আৰু আশাৰ আচলতে আমি আগৰ যি বাজেট আছিলে আৰু এই বাজেটৰ মাজত আচলতে বহুতখিনি ডিফাৰেঞ্চ আহিব। যিহেতু এই বাজেটত আমাৰ একেবাৰে দুখীয়া দৰিদ্ৰজনৰ পৰা ধৰি মধ্যবিত্তলৈকে আচলতে উপকৃত হ'ব বুলি মই ভাবিছোঁ। হয়, বিদ্যুৎ বৰুৱা, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।